হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি। আপোনালোক নিশ্চয় ভালে আছে, মই ভালে আছোঁ। বতৰ আৰু ঠিকেই আছে। আহকচোন, আজি আপোনালোকলৈ মই নতুন এটি ভিডিঅ' লৈ আহিছোঁ। তালৈকে আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ এয়া নেমু টেঙা মিঠা আচাৰ। মই অলপমান কাটি ৰ'দত দিছোঁ আৰু অলপমান আপোনালোকক এয়া দেখাবৰ কাৰণে থৈছোঁ। এয়া মই পিচ পিচকৈ কাটি ল'ম, সৰু সৰু টুকুৰা কৰি ল'ম। তাৰ পৰা মই ইয়াতে জিৰা দি ঘিউত অলপ ভাজি ল'ম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি মই আশা থাকিল। মই 3 দিন চেনিত ভিজাই থৈছিলোঁ, পানী দিয়া নাছিলোঁ, অকল চেনিতে ভিজাই থৈছিলোঁ। চেনিখিনি গলি গ'ল 3 দিনত। এতিয়া মই এইখিনি কেৰাহীত ঘি অলপ দি পেলাই ফ্ৰাই কৰি আকৌ চেনি চিৰাপত মই দি দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। দিলোঁ, এয়া ঘিখিনি গলি গ'ল। এতিয়া মই ইয়াতে নেমু টেঙাখিনি ঢালি দিম। এয়া দেখিছে নহয়, মোৰ নেমু টেঙাখিনি কি ধুনীয়াকৈ হৈ গৈছে। এতিয়া ইয়াতে মই অকণমান জিৰা দিম, গোটা জিৰা। চাই থাকক, মানে চেণ্টটো ভাল আহিব। কিছুমানে ধৰি লওক বেলেগ কিবা কিবি দিব পাৰে, মই অকল এনেকেই জিৰা দি বনাইছোঁ। জিৰাটো ইয়াতে এতিয়া মিক্স হৈ যাব। জিৰা দিলে চেণ্টটো ভাল লাগে। যদি আপোনালোকৰ এই আচাৰটি নেমু টেঙাৰ ভাল লাগে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আপোনালোকেও বনাই খাব। এতিয়া এইটো ছিজনত নেমু টেঙাবিলাক মই আনি ধুনীয়াকৈ ধুই পখালি ৰ'দত দি শুকুৱাই আকৌ তাত কাটি পিচ পিচকৈ ৰ'দত দিলোঁ। ৰ'দত দি আকৌ মই চেনি চিৰাপত এনেকৈ ভাজি পেলাই আকৌ মই চেনি চিৰাপত ৰাখি দিম। নেমুটো বটলত ধুনীয়াকৈ ভৰালোঁ। এতিয়া হয় ৰ'দত থ'ব পাৰে, নহয় ফ্ৰিজতো ভৰাই থ'ব পাৰে। এনেও থ'ব পাৰে, কিন্তু ফ্ৰিজত মই এনেই ভাল লাগে আৰু যেতিয়া উলিয়াই আনো তেতিয়া ঠাণ্ডা ঠাণ্ডা লাগে, খাবলৈ মস্তি লাগে। এয়া আজি মোৰ নেমু আচাৰ হৈ গ'ল। এতিয়া মই জল্দি ঠাণ্ডা হৈ গ'ল, ইয়াতে ভৰাম। মই এইটো বটল একদম দেখিছে নহয়, চাফাকৈ লৈছোঁ। এইটোতে মই ভৰাই থ'ম আৰু ৰ'দতো দিব পাৰে বা ফ্ৰিজতো ভৰাই থ'ব পাৰে। খাবলৈ বহুত টেষ্টি হয়। মই আজি ৰুটিৰ লগত খালোঁ, ভাল লাগিলে। গতিকে আপোনালোকৰো যদি ভাল লাগে এনেকৈ বনাই খাব, প্ৰেক্টিকেল কৰিব। গতিকে মোলৈ আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে। দেখিতো খুবেই ভাল লাগিছে, নহয় জানো? গতিকে ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোক ভালে থাকক, সুখত থাকক, শান্তিত থাকক। আকৌ নতুন এটি ভিডিঅ'লৈ অহাৰ মানসেৰে আজিলৈ মই আহোঁ। আপোনালোক হাঁহি হাঁহি ৰঙীন কৰি তোলক আপোনাৰ জীৱনটো।